প্ৰজ্ঞা ষ্টাডি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 তথা আছাম পুলিচ এক্সামৰ বাবে উপযোগীকৈ যুগুত কৰা 40টা কালেক্টিভ নাউনৰ এমচিকিউ প্ৰশ্নোত্তৰ লৈ ইতিমধ্যে যোৱা পৰীক্ষাত কালেক্টিভ নাউনৰ কিছু সংখ্যক প্ৰশ্ন অহা দেখা গৈছে। আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আছাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব। আজি ভিডিওটো প্ৰথম প্ৰশ্নটি হৈছে হোৱাট ইজ দা কালেক্টিভ নাউন ফৰ ফক্সেছ? ফক্সৰ কালেক্টিভ নাউন কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি স্কাল্ক। বন্ধুসকল, ফক্সৰ কালেক্টিভ নাউন হৈছে স্কাল্ক। নেক্সট কুৱেশ্যন, হোৱাট ইজ এ গ্ৰুপ অফ বাফেলোছ কল্ড? মহৰ দলটোক কি বুলি কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি গেংক। বন্ধুসকল, বাফেলোৰ কালেক্টিভ নাউন হৈছে গেংক। নেক্সট কুৱেশ্যন, হোৱাট ইজ দা কালেক্টিভ নাউন ফৰ আউলছ? ফেঁচাৰ দলটোক কি বুলি কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ পাৰ্লিয়ামেণ্ট। বন্ধুসকল, আউলৰ কালেক্টিভ নাউন হৈছে পাৰ্লিয়ামেণ্ট। নেক্সট কুৱেশ্যন, হোৱাট ইজ এ গ্ৰুপ অফ ফিছ কল্ড? মাছৰ জাকক কি বুলি কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি স্কুল। বন্ধুসকল, ফিছৰ কালেক্টিভ নাউন হৈছে স্কুল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দা কালেক্টিভ নাউন ফৰ মাইছ? মাইছৰ কালেক্টিভ নাউন কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি মিটশ্বিপ। বন্ধুসকল, মাইছৰ কালেক্টিভ নাউন হৈছে মিটশ্বিপ। নেক্সট কুৱেশ্যন, হোৱাট ইজ এ গ্ৰুপ অফ এণ্টছ কল্ড? পৰুৱাৰ দলটোক কি বুলি কোৱা হয়? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ কলনী। বন্ধুসকল, এণ্টছৰ কালেক্টিভ নাউন হৈছে কলনী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দা কালেক্টিভ নাউন ফৰ বিচ? মৌমাখিৰ কালেক্টিভ নাউন কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন চি স্বাৰ্ম। বন্ধুসকল, বিচৰ কালেক্টিভ নাউন হৈছে স্বাৰ্ম। নেক্সট কুৱেশ্যন, হোৱাট ইজ এ গ্ৰুপ অফ মাংকিজ কল্ড? বান্দৰৰ দলটোক কি বুলি কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন চি ট্ৰপ। বন্ধুসকল, মাংকিৰ কালেক্টিভ নাউন হৈছে ট্ৰপ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দা কালেক্টিভ নাউন ফৰ লায়নছ? লায়নৰ দলটোক কি বুলি জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি প্ৰাইড। বন্ধুসকল, লায়নৰ কালেক্টিভ নাউন হৈছে প্ৰাইড। নেক্সট কুৱেশ্যন, হোৱাট ইজ এ গ্ৰুপ অফ ওলফছ কল্ড? ওলফছৰ দলটোক কি বুলি কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি পেক। বন্ধুসকল, ওলফছৰ কালেক্টিভ নাউন হৈছে পেক। নেক্সট কুৱেশ্যন, হোৱাট ইজ দা কালেক্টিভ নাউন ফৰ ফ্লাৱাৰ্ছ? ফ্লাৱাৰৰ কালেক্টিভ নাউন কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ বাকেট। বন্ধুসকল, ফ্লাৱাৰৰ কালেক্টিভ নাউন হৈছে বাকেট। নেক্সট কুৱেশ্যন, হোৱাট ইজ এ গ্ৰুপ অফ কাউছ কল্ড? গৰুৰ জাকক কি বুলি কোৱা হয়? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি হাৰ্ড। বন্ধুসকল, কাউছৰ কালেক্টিভ নাউন হৈছে হাৰ্ড। নেক্সট কুৱেশ্যন, হোৱাট ইজ দা কালেক্টিভ নাউন ফৰ থিপছ? চোৰৰ দলটোক কি বুলি জনা যায়? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি গ্ৰুপ। বন্ধুসকল, থিপছৰ কালেক্টিভ নাউন হৈছে গ্ৰুপ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দা কালেক্টিভ নাউন ফৰ ৰিউমাৰ্ছ? বন্ধুসকল, ৰিউমাৰ্ছৰ কালেক্টিভ নাউন কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি নেষ্ট। বন্ধুসকল,
ৰিমৰ্ছৰ কালেক্টিভ নাউন হৈছে নেষ্ট। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ ফ্ৰেণ্ডছ? ফ্ৰেণ্ডছৰ কালেক্টিভ নাউন কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, চাৰ্কল। বন্ধুসকল, ফ্ৰেণ্ডছৰ কালেক্টিভ নাউন হৈছে চাৰ্কল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ গ্ৰেপছ? গ্ৰেপছৰ কালেক্টিভ নাউন কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, বাঞ্চ। বন্ধুসকল, গ্ৰেপছৰ কালেক্টিভ নাউন হৈছে বাঞ্চ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ শ্বিপছ? ভেড়াৰ দলটোক কি বুলি জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ফ্লিট। বন্ধুসকল, শ্বিপছৰ কালেক্টিভ নাউন হৈছে ফ্লিট। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ ছিংগাৰ্ছ? ছিংগাৰ্ছৰ কালেক্টিভ নাউন কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, চৈৰ। বন্ধুসকল, ছিংগাৰ্ছৰ কালেক্টিভ নাউন হৈছে চৈৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ ডিৰেক্টৰ্ছ? ডিৰেক্টৰ্ছৰ কালেক্টিভ নাউন কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, বৰ্ড। বন্ধুসকল, ডিৰেক্টৰ্ছৰ কালেক্টিভ নাউন হৈছে বৰ্ড। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ ইলিফেণ্টছ? হাতীৰ জাকক কি বুলি জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, হাৰ্ড। বন্ধুসকল, ইলিফেণ্টছৰ কালেক্টিভ নাউন হৈছে হাৰ্ড। নেক্সট কুৱেশ্যনত আছে, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ পিপল? পিপলৰ কালেক্টিভ নাউন কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ক্ৰাউড। বন্ধুসকল, পিপলৰ কালেক্টিভ নাউন হৈছে ক্ৰাউড। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এক্সপাৰ্টছ? এক্সপাৰ্টছৰ কালেক্টিভ নাউন কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, পেনেল। বন্ধুসকল, এক্সপাৰ্টছৰ কালেক্টিভ নাউন হৈছে পেনেল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ জিৰাফ? জিৰাফৰ দলটোক কি বুলি কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, টাৱাৰ। বন্ধুসকল, জিৰাফৰ কালেক্টিভ নাউন হৈছে টাৱাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ চেইলৰ্ছ? চেইলৰ্ছৰ কালেক্টিভ নাউন কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ক্ৰিউ। বন্ধুসকল, চেইলৰ্ছৰ কালেক্টিভ নাউন হৈছে ক্ৰিউ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ ৰাইন'চেৰাছ? ৰাইন'চেৰাছৰ জাকক কি বুলি জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ক্ৰেছ। বন্ধুসকল, ৰাইন'চেৰাছৰ কালেক্টিভ নাউন হৈছে ক্ৰেছ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ শাৰ্কছ? শাৰ্কছৰ কালেক্টিভ নাউন কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, চিভাৰ। বন্ধুসকল, শাৰ্কছৰ কালেক্টিভ নাউন হৈছে চিভাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ ডাকছ? হাঁহৰ জাকক কি বুলি জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ফ্লক। বন্ধুসকল, ডাকছৰ কালেক্টিভ নাউন হৈছে ফ্লক্স। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ বেটছ? বাদুলিৰ জাকক কি বুলি জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, কলনী। বন্ধুসকল, বেটছৰ কালেক্টিভ নাউন হৈছে কলনী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ বাটাৰফ্লাইজ? বাটাৰফ্লাইজৰ কালেক্টিভ নাউন কি হ'ব? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ফ্লাটাৰ। বন্ধুসকল, বাটাৰফ্লাইৰ কালেক্টিভ নাউন হৈছে ফ্লাটাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ডংকিজ? গাধৰ জাকক কি বুলি জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ড্ৰভ। বন্ধুসকল, ডংকিৰ কালেক্টিভ নাউন হৈছে ড্ৰভ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ পিকক্স?
ময়ূৰ চৰাইৰ জাকক কি বুলি জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ অষ্টেণ্টেশ্যন বন্ধুসকল পিককৰ কালেক্টিভ নাউন হৈছে অষ্টেণ্টেশ্যন নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ হৰ্চেছ ঘোঁৰাৰ জাকক কি বুলি জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ হাৰ্ড বন্ধুসকল হৰ্চৰ কালেক্টিভ নাউন হৈছে হাৰ্ড নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ পেৰটছ ভাটৌ চৰাইৰ জাকক কি বুলি জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি পেণ্ডেমনিয়াম বন্ধুসকল পেৰটছৰ কালেক্টিভ নাউন হৈছে পেণ্ডেমনিয়াম নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ক্ৰছ কাউৰীৰ জাকক কি বুলি জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন চি মাৰ্ডাৰ বন্ধুসকল ক্ৰছৰ কালেক্টিভ নাউন হৈছে মাৰ্ডাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ ফ্ৰক্স ভেকুলীৰ জাকক কি বুলি জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ আৰ্মি বন্ধুসকল ফ্ৰক্সৰ কালেক্টিভ নাউন হৈছে আৰ্মি নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ হুৱেলছ তিমি মাছৰ জাকক কি বুলি জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি পড বন্ধুসকল হুৱেলছৰ কালেক্টিভ নাউন হৈছে পড নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ টাইগাৰ্ছ বাঘৰ দলটোক কি বুলি জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ষ্ট্ৰেক বন্ধুসকল টাইগাৰৰ কালেক্টিভ নাউন হৈছে ষ্ট্ৰেক নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ গিছ অন দ্য গ্ৰাউণ্ড মাটিত থকা হাঁহৰ জাকক কি বুলি জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি গেগল বন্ধুসকল গিছৰ গ্ৰাউণ্ড ফৰ্মৰ কালেক্টিভ নাউন হৈছে গেগল নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ বাৰ্ডছ চৰাইৰ জাকক কি বুলি কোৱা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ফ্লক বন্ধুসকল বাৰ্ডছৰ কালেক্টিভ নাউন হৈছে ফ্লক নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ কেটল গৰু জাকক কি বুলি কোৱা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ হাৰ্ড বন্ধুসকল কেটলৰ কালেক্টিভ নাউন হৈছে হাৰ্ড বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাব এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়া ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ